মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ জিলা শৈক্ষিক সমল গোটৰ দ্বাৰা প্ৰস্তুত কৰা গ্ৰীষ্মকালীন ক্ৰিয়াকলাপ সপ্তম শ্ৰেণীৰ। তোমালোকৰ গৰমৰ যে বন্ধ পাবা তাত তোমালোকে কি কৰিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে। এইখিনি সমগ্ৰ শিক্ষা অসম ডিব্ৰুগড় জিলাত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবেহে। ভাষাত অৰ্থাৎ অসমীয়াৰ দিছিলে 1 নম্বৰত তলৰ যিকোনো এটাৰ বিষয়ে এটা পদ্য ৰচনা কৰি ছবিৰে সৈতে এখন ৰঙীন পোষ্টাৰ তৈয়াৰ কৰা। ইয়াত দিছিলে ক নম্বৰত নদী, খ নম্বৰত দিছিলে তুমি ভাল পোৱা এবিধ জীৱ, গ নম্বৰত দিছিলে তোমাৰ পৰিয়ালৰ কোনো এজন সদস্য। ইয়াৰে তোমালোক কি কৈছে যিকোনো এটাৰ বিষয়ে পদ্য ৰচনা কৰিব দিছে আৰু ছবিৰে সৈতে এখন ৰঙীন পোষ্টাৰ তোমালোকক তৈয়াৰ কৰিবলৈ কৈছে। তোমালোকে চেষ্টা কৰিবা, যদিহে নোৱাৰা কমেণ্ট ছেকশ্যনত জনাবা, মই অন্য এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক এইখিনি কৰি দিবলৈ চেষ্টা কৰিম। 2 নম্বৰত দিছিল তুমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে কৰা কাৰ্যসমূহৰ বিৱৰণ লিখি এটি টোকা প্ৰস্তুত কৰা। অৰ্থাৎ তোমালোকে ৰাতিপুৱা কেইটা বজাত শুই উঠাৰ পিছত কি কৰা, কিমান সময় পঢ়া, খেলা ধূলা কৰা, যিখিনি তোমালোকে কৰা গোটেইখিনি কাৰ্যৰ এটা বিৱৰণ লিখি টোকা প্ৰস্তুত কৰিবলৈ কৈছে। 2 নম্বৰত দিছিল ভাষা 2ত দিছিল ইংৰাজীৰ 1 নম্বৰত মেক এ পোষ্টাৰ অন ৰিডিউচ ই ৱাষ্টৰ ওপৰত এখন তোমালোকক পোষ্টাৰ বনাবলৈ কৈছে। 2 নম্বৰত দিছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড এক্সপ্লেইনিং হিম হাৰ হাউ ইউ স্পেণ্ড ইয়ৰ ছামাৰ হলিডেজ ইন ইয়ৰ নেইবাৰহুড। তুমি তোমাৰ বন্ধুলৈকে এখন চিঠি লিখিব দিছিল যে তুমি ছামাৰ হলিডে যিকেইদিন পালা তাত তোমালোকে কি কৰিলা, তোমাৰ লগৰীয়াবোৰৰ সৈতেও কি কৰিলা, নেইবাৰহুডৰ সৈতে তোমালোকক লিখিবলৈ কৈছে। 3 নম্বৰত দিছিল ৰাইট 5 ডিফিকাল্টিজ ইউ ফেচ হোৱাইল লাৰ্ণিং ইংলিছ ইন ইয়ৰ স্কুল। তুমি যেতিয়া স্কুলত ইংৰাজী পঢ়া বা ইংৰাজী যেতিয়া শিকা তেতিয়া তোমালোকে কি অসুবিধাৰ সন্মুখীন হোৱা তোমালোকক লিখিবলৈ কৈছে। সমাজ বিজ্ঞানৰ দিছে চোৱা 1 নম্বৰত তোমাৰ চাৰিওফালে উপলব্ধ হোৱা 10 বিধ গছৰ পাতৰ নামৰ সৈতে এখন চাৰ্ট তৈয়াৰ কৰা। কি কৈছে তোমাৰ চাৰিওফালে থকা 10 বিধ গছৰ পাত, যিকোনো 10 বিধ গছৰ পাতৰ নামৰ সৈতে এখন চাৰ্ট তৈয়াৰ কৰিব দিছে আৰু কৈছে যে পাতসমূহ ছিঙি শুকাবলৈ 10-15 দিনমান অলপ শকত কিতাপৰ মাজত ৰাখিব লাগিব। 2 নম্বৰ দিছে 5 জুনৰ পৰা 12 জুনলৈ তোমাৰ বিদ্যালয়ত পালন কৰা গ্ৰীষ্মকালীন শিবিৰৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা। তোমালোকৰ স্কুলত গ্ৰীষ্মকালীন শিবিৰ পাতিব, তাত তোমালোকে তাৰ বিষয়ে তোমালোকে এটি টোকা প্ৰস্তুত কৰিবলৈ কৈছে। বিজ্ঞানৰ দিছে 1 নম্বৰত মানুহৰ পাচন তন্ত্ৰৰ এটি চিহ্নিত চিত্ৰ আঁকা। কিতাপখনত তোমালোকে পাইছাই বিজ্ঞানখনত, তাৰ এটি চিহ্নিত চিত্ৰ আঁকিব দিছে। 2 নম্বৰ দিছিল তৃণজাতীয়, গুল্মজাতীয়, লতাজাতীয় আৰু বৃক্ষজাতীয় উদ্ভিদৰ নাম লিখি ফটো সংগ্ৰহ কৰা আৰু এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে যদিহে নাজানা তৃণজাতীয়, গুল্মজাতীয়, লতাজাতীয় আৰু বৃক্ষজাতীয় উদ্ভিদৰ নাম তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা, মই নামসমূহ তোমালোকক দি দিম, দিলে তোমালোকে ফটো সংগ্ৰহ কৰিব পাৰিবা আৰু এখন তালিকা প্ৰস্তুত কৰিব পাৰিবা। গণিতৰ দিছে 1 নম্বৰত ৰাইট অল পচিবল পেয়াৰ্ছ অফ নিগেটিভ ইণ্টিজাৰ্ছ হুজ প্ৰডাক্ট উইল বি -120। 2 নম্বৰ দিছিল ড্ৰ ফিগাৰ্ছ টু ৰিপ্ৰেজেণ্ট দ্য নাম্বাৰ অফ প্ৰেজেণ্ট ইন 4। 3 নম্বৰ দিছিল ড্ৰ ডাবল বাৰ গ্ৰাফ টু ৰিপ্ৰেজেণ্ট দ্য নাম্বাৰ অফ বইজ এণ্ড গাৰ্লছ প্ৰেজেণ্ট ইন স্কুল। এইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। যদিহে তোমালোকে কিবা অসুবিধা পোৱা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। কমেণ্টত তোমালোকে জনাবা, প্ৰশ্নটো লিখি দিবা, মই উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিম। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা।